নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে ৰাতিপুৱাৰ কেইবাটাও বিগ ব্ৰেকিং নিউজ। আজি হৈছে 24 এপ্ৰিল। লাখ লাখ অৰুণোদয় হিতাধিকাৰীৰ নাম কৰ্তন হল। এতিয়া কৰক তালিকাত আপোনাৰ নাম আছেনে? তালিকাত নাম থাকিলে আপোনালোকৰ বেংক একাউণ্টত 3000 টকা সোমাই দিব মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। PM কিষাণৰ তালিকাত নাম থাকিলে 2000 টকা সোমাব। PM কিষাণৰ 23 নং কিস্তিৰ তাৰিখ ঘোষণা কৰিছে কেন্দ্ৰীয় চৰকাৰৰ ফালৰ পৰা। যদি আপুনি চৰকাৰী কৰৰ বাবে জিঅ' ৰিং কৰিছে, চৰকাৰী কৰৰ প্ৰথম কিস্তিৰ টকা ৰিলিজ কৰা হ'ব। এইমাত্ৰ মোদীয়ে লাইভ যোগা কৰিছে বৃহৎ ঘোষণা। আত্মনিৰ্ভৰ 25জন মহিলাৰ বেংক একাউণ্টত 25,000 টকা সোমাব। যদি আপুনি 10,000 টকাৰ চেক পাইছে তেন্তে আপোনাৰ বাবে ভাল খবৰ। ৰেচন কাৰ্ড থাকিলে 1 মে'ৰ পৰা 4টা নতুন সামগ্ৰী লাভ কৰিব। আপোনাৰ ৰেচন কাৰ্ড আছেনে? লগতে কেইবাটাও ৰাজনৈতিক খবৰৰ লগতে অৰাজনৈতিক খবৰ যুগুত কৰা হৈছে আজিৰ দিনটোত। গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগুত হৈছে কেইবাটাও ডাঙৰ খবৰ। এনেবোৰ খবৰ নিতৌ পাই থাকিবলৈ চেনেলটি ছাবস্ক্ৰাইব কৰি ভিডিঅ'ত এটা লাইক কৰিবলৈ নাপাহৰিব। আজিৰ আমাৰ প্ৰথমটো খুবেই গুৰুত্বপূৰ্ণ খবৰ হৈছে অসমবাসীৰ বাবে এটা ডাঙৰ খবৰ। ৰাজ্যৰ লাখ লাখ লোকৰ বাবে আটাইতকৈ ডাঙৰ খবৰ আহি পৰিছে। অসমত নতুনকৈ 5,04,000 লোকে পাব ৰেচন কাৰ্ড। আপোনাৰ ঘৰত ৰেচন কাৰ্ড আছেনে? ৰেচন কাৰ্ড থাকিলে ৰেচন কাৰ্ডত চাউল, চেনি, দালি, নিমখৰ লগতে লাভ কৰিব মিঠাতেল। কেৱল এয়াই নহয়, এইসমূহ সামগ্ৰীৰ উপৰিও আপোনাৰ বেংক একাউণ্টত টকা লাভ কৰিব। যদি আপোনাৰ ৰেচন কাৰ্ড নাই, নতুনকৈ ৰেচন কাৰ্ডৰ বাবে আবেদন কৰিব পাৰিব। বাদ পৰি থকা হিতাধিকাৰীৰ তালিকা প্ৰস্তুত কৰিছে চৰকাৰে। প্ৰতিটো সমষ্টিত নতুনকৈ 4,000 হিতাধিকাৰী অন্তৰ্ভুক্ত হ'ব ৰেচন কাৰ্ডত। বহু পৰিয়ালত 2ৰ পৰা 3জন সদস্যৰ নাম বাদ পৰি আছে ৰেচন কাৰ্ডৰ পৰা, আৰু পৰিয়ালৰ প্ৰতিগৰাকী সদস্যৰ নাম অন্তৰ্ভুক্তৰ প্ৰক্ৰিয়াও আৰম্ভ কৰিছে চৰকাৰে। 126টা সমষ্টিতে নতুনকৈ 4,000 হিতাধিকাৰী পাব ৰেচন কাৰ্ড। ইয়াৰ পাছতে বাদ পৰি থকা লোকৰ নাম অন্তৰ্ভুক্তৰ চিন্তা চৰ্চাও ৰাজ্য চৰকাৰে কৰিছে আৰু কেন্দ্ৰীয় চৰকাৰৰ পৰা এই ক্ষেত্ৰত বিচৰা হৈছে অনুমতি। যোৱা বছৰত নতুনকৈ 40 লাখ লোকে লাভ কৰিছিল ৰেচন কাৰ্ড, আৰু এই বছৰৰ আৰম্ভণিতে অন্তৰ্ভুক্ত হ'ল প্ৰায় 19,55,000 নতুন হিতাধিকাৰী। আৰু ইয়াৰ মাজতে বাদ পৰি থকা হিতাধিকাৰী বাছি উলিওৱা হৈছে। বিধানসভাত ডাঙৰ ঘোষণা কৰিছে মন্ত্ৰী কৌশিক ৰায়ে। আপোনাৰ ঘৰত ৰেচন কাৰ্ড আছেনে? যদি ৰেচন কাৰ্ড নাই, নতুনকৈ ৰেচন কাৰ্ডৰ বাবে আবেদন কৰিব পাৰিব। নিৰ্বাচনৰ ফলাফলৰ পিছতে ৰাজ্যত নতুনকৈ লাখ লাখ হিতাধিকাৰী লাভ কৰিব ৰেচন কাৰ্ড। ৰেচন কাৰ্ড থাকিলে কেইবাটাও আঁচনি সুবিধা লাভ কৰিব, আৰু ৰেচন কাৰ্ড থাকিলে আপোনাৰ বেংক একাউণ্টত এককালীন 20,000 টকা লাভ কৰিব। কিন্তু কেনেকৈ? যদি আপোনালোকৰ ভিডিঅ' লাগে এতিয়াতো কমেণ্ট কৰক, নেক্সট ভিডিঅ'ত জনাই দিম। তাৰপিছত অসমবাসীৰ ৰাজক জনসমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ, লগতে এটা ডাঙৰ খবৰ। বুধবাৰলৈ সাজু হওক আপুনি। বুধবাৰে পুৱাই দেশৰ কৃষকৰ একাউণ্টত সোমাব 2,000কৈ টকা। নতুন নিয়মেৰে এইবাৰ দেশৰ কৃষকৰ একাউণ্টত জমা হ'ব ধনৰাশি। খেলিমেলি হ'লে কৰক আপুনি ফোন। আজি কৰি লওক KYC আপডেট। KYC আপডেট নকৰিলে আপোনাৰ একাউণ্টত PM কিষাণৰ ধন নাপাব। দেশৰ কোটি কোটি কৃষকৰ বাবে ভাল খবৰ। সকলো কৃষকে ৱেইট কৰিছে কেতিয়া 23 নং কিস্তিৰ টকা প্ৰদান কৰা হ'ব একাউণ্টত। PM কিষাণৰ তালিকাত আপোনাৰ নাম অন্তৰ্ভুক্ত হৈ আছেনে? তেন্তে আপুনি 3টা গুৰুত্বপূৰ্ণ কাম কৰিব লাগিব। নম্বৰ 1, যিসকল কৃষকে এতিয়ালৈকে KYC আপডেট কৰা নাই, অতি শীঘ্ৰে বেংকত গৈ KYC ফৰ্ম এটা জমা দিয়ক। যিসকলে কৰাই ৰাখিছে সেইসকলে কৰিব নালাগে। যিসকল কৃষকে আগতে টকা পাইছিল এতিয়া টকা নাপায়, সেইসকল কৃষকে চেক কৰিব লাগিব ষ্টেটাছ। কিহৰ বাবে আপোনালোকৰ একাউণ্টত টকাটো জমা নহয়, লেণ্ড শেয়াৰিং KYC নে কোনটোৰ কাৰণে আপোনাৰ একাউণ্টত টকা পৰে নাপায়, সেইটো আপুনি প্ৰথমতে চেক কৰিব লাগিব, আৰু সেই অনুযায়ী আপুনি সেই গুৰুত্বপূৰ্ণ কামটো কৰিব লাগিব। যদি আপুনি ষ্টেটাছ কেনেকৈ চেক কৰে নাজানে, এতিয়াতো কমেণ্ট কৰক, নেক্সট ভিডিঅ'ত জনাই দিম। যদি আপোনাৰ মাটিৰ নথি পত্ৰৰ কিবা সমস্যা আছে, এগ্ৰিকালচাৰ অফিচত গৈ সমাধান কৰিব লাগিব, আৰু KYCটো আপোনাৰ মোবাইল ফোনৰ জৰিয়তে কৰিব পাৰিব। যিসকলে DBT এতিয়ালৈকে লিংক কৰা নাই, অতি শীঘ্ৰে বেংকত গৈ DBT ফৰ্ম এটা জমা দি কৰাই লৈ লওক, নহ'লে আপোনাৰ একাউণ্টত 23 নং কিস্তিৰ টকা নাপাব। জালিয়াতিৰ নাম সন্নিৱিষ্ট কৰা হাজাৰ হাজাৰ ভুৱা কৃষকৰ নাম কটা গৈছে তালিকাৰ পৰা। PM কিষাণৰ তালিকাত আপোনাৰ নাম অন্তৰ্ভুক্ত হৈ আছেনে? যদি আপুনি প্ৰকৃত কৃষক, তেনে ক্ষেত্ৰত আপোনাৰ একাউণ্টত 23 নং কিস্তিৰ টকা লাভ কৰিব। যিসকল ভুৱা কৃষক আছে সেইসকলৰ নাম এটা এটাকৈ কৰ্তন কৰা হৈ আছে। মুকলি কৰা হৈছে হেল্পলাইন নম্বৰ 12526। এইটো নম্বৰ ছেভ কৰি ৰাখক আপোনাৰ মোবাইল ফোনত। যদি কিবা অসুবিধা হয় আপোনালোকে দিব পাৰিব অভিযোগ, আৰু আজিৰ ভিডিঅ' যিমান পাৰে সকলোৱে বেছি বেছিকৈ শ্বেয়াৰ কৰি দিব। তাৰপিছত অসমবাসীৰ ৰাজক জনসমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ, লগতে এটা ডাঙৰ খবৰ। মাজত মাত্ৰ এটা দিন লাখ লাখ মহিলাৰ একাউণ্টত সোমাব চৰকাৰী ধন নাপালে ক'ত কৰিব অভিযোগ। অৰুণোদয়ৰ হিতাধিকাৰীসকলে লাভ কৰিব 1,250 টকা। নতুন আৰু পুৰণি তালিকাভুক্ত সকলো মহিলাই পাব এই ধনৰাশি। আপোনাৰ একাউণ্টত অৰুণোদয় আঁচনিৰ টকা কণ্টিনিউ পাই আছেনে? যদি আপুনি আগতে টকা পাইছিল এতিয়া টকা নাপায়, নিশ্চয় আপুনি কমেণ্ট কৰি জনাই দিয়ক, সম্পূৰ্ণকৈ সহায় কৰা হ'ব। লগতে অৰুণোদয় আঁচনিৰ টকা আকৌ
কেতিয়া প্ৰদান কৰা হ'ব সকলোৱে কমেণ্ট কৰি আছে। ধন নোপোৱা মহিলাসকলৰ বাবে চৰকাৰে মুকলি কৰিছে হেল্প ডেস্ক আৰু ফোন নম্বৰ। ফোন কৰি দিয়ক আপুনি এতিয়াই অভিযোগ। ফোন নম্বৰটো হৈছে 1800202626 আৰু এইটো নম্বৰতে যিকোনো সময়তে কল কৰে। কল কিন্তু নালাগে। কেতিয়া আপুনি কল কৰিব জানি লওক। পুৱা 10 বজাৰ পৰা সন্ধিয়া 6 বজালৈকে ফোন কৰিব পাৰিব এই নম্বৰতে। লগতে অৰুণোদয় আঁচনিৰ লগত যিটো মোবাইল নম্বৰ লিংক আছে অকল সেই মোবাইল ফোনৰ জৰিয়তে আপুনি কল কৰিব পাৰিব, অন্যথা ফোন কিন্তু নালাগিব। ৰাজ্যৰ বিদ্যুৎ বিভাগে মুকলি কৰিছে হেল্পলাইন নম্বৰ। এইটো নম্বৰ ছেভ কৰি ৰাখক আপোনাৰ মোবাইল ফোনত। যিসকলৰ ঘৰত অৰুণোদয় আঁচনি নাই, ৰাজ্যত নতুনকৈ নিৰ্বাচনী ফলাফলৰ পিছতে 15 লাখ হিতাধিকাৰী লাভ কৰিব অৰুণোদয় আঁচনি। যদি আপোনাৰ ঘৰত অৰুণোদয় আঁচনি নাই তেনে ক্ষেত্ৰত ভাল খবৰ। যিসকলৰ ঘৰত ৰেচন কাৰ্ড নাই সেইসকলৰ হিতাধিকাৰীক ৰেচন কাৰ্ড প্ৰদান কৰিব ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। পুনৰ যদি মুখ্যমন্ত্ৰী হয় এটা নহয় দুটা নহয় কেইবাটাও আঁচনি সুবিধা লাভ কৰিব বুলি নিৰ্বাচনী প্ৰচাৰৰ মাজতে কৰিছিল বৃহৎ ঘোষণা। যেনেকুৱা প্ৰতি মাহৰ 10 তাৰিখত অৰুণোদয় আঁচনিৰ টকা পাইছিলে, ঠিক তেনেকুৱাকৈ অৰুণোদয় আঁচনিৰ টকা 10 তাৰিখত পাই থাকিব। কেৱল এয়াই নহয়, বিধৱা পেঞ্চন, দিব্যাংগ, বৃদ্ধ পেঞ্চন আঁচনিৰ টকা সোমাব আপোনালোকৰ বেংক একাউণ্টত। এইকেইটা আঁচনিত আপোনাৰ নাম যদি অন্তৰ্ভুক্ত হৈ আছে ভাল খবৰ। যদি এইকেইটা আঁচনিত আপোনাৰ নাম অন্তৰ্ভুক্ত কৰিব বিচাৰিছে, নিশ্চয় নিৰ্বাচনৰ পিছতে কেনেকৈ আবেদন কৰিব, কি কি নথি-পত্ৰ লাগিব চৰকাৰৰ ফালৰ পৰা ঘোষণা কৰাৰ পিছতে জনাই দিম সবিশেষ। তাৰ পিছত অসমবাসী ৰাজক জনাইছে আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে এটা ডাঙৰ খবৰ, 28 এপ্ৰিলত ঘোষণা হ'ব উচ্চতৰ মাধ্যমিকৰ ফলাফল। এক্স হেণ্ডেলযোগে ঘোষণা কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। কলা, বিজ্ঞান আৰু বাণিজ্য তিনিটা শাখাৰ ফলাফল একেলগে হ'ব ঘোষণা। শীঘ্ৰে মুকলি হ'ব কেইবাটাও অনলাইন ৱেবছাইট আৰু পুৱা 10 বজাত ফলাফল সম্ভাৱনা আছে। আৰু 28 এপ্ৰিলত ঘোষণা হ'ব উচ্চতৰ মাধ্যমিকৰ ফলাফল। আজিৰ ভিতৰত যিমান পাৰে সকলোৱে শ্বেয়াৰ কৰি দিব যাতে সকলোৱে জানিব পাৰে। তাৰ পিছত অসমবাসী ৰাজক জনাইছে আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে এটা ডাঙৰ খবৰ, আদালতত সম্পূৰ্ণ শ্যামকনু জামিনৰ শুনানি। আৰু শ্যামকনু মহন্তৰ হৈ আদালতত যুক্তি দিলে অধিবক্তাই। আৰু 30 এপ্ৰিল হ'ব শ্যামকনু জামিনৰ চূড়ান্ত ৰায়দান। আৰু আজি আদালতৰ সিদ্ধাৰ্থ শৰ্মাৰ জামিনৰ শুনানি। আজি পুনৰ জামিন আবেদন কৰিলে সিদ্ধাৰ্থই আৰু যোৱাকালি জামিন আবেদন কৰিছে সিদ্ধাৰ্থই। আৰু পূৰ্বৰ বিসংগতিৰ বাবে আজি পুনৰ জামিন আবেদন কৰিছিল। আৰু আদালতত সম্পূৰ্ণ শ্যামকনু মহন্তৰ জামিনৰ শুনানি। শ্যামকনু মহন্তৰ হৈ আদালতত যুক্তি দিলে অধিবক্তাই। এটা ভাল খবৰ আহি পৰিছে। ইয়াৰ বিষয়ে জনতাই কি ক'ব? আচলতে শ্যামকনু মহন্তক এৰি দিব লাগে নে নাই বা জামিন দিব লাগে নে নাই, জনতাৰ মন্তব্যটো নিশ্চয় কমেণ্ট বক্সত জনাই দিব। তাৰ পিছত অসমবাসী ৰাজক জনাইছে আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে এটা ডাঙৰ খবৰ, ৰাজপথত উঠিলে জব্দ হ'ব ই ৰিক্সা। নিয়ম নমনাই ই ৰিক্সাৰ বিৰুদ্ধে পৰিবহণ বিভাগৰ বৃহৎ অভিযান। ই ৰিক্সা জব্দ পৰিবহণ বিভাগৰ। নলবাৰী চহৰৰ মাজনিশাত এনেকুৱাকৈ ভয়ংকৰ ঘটনা সংঘটিত হৈছে। নলবাৰী চহৰত মাজমজিয়াই ই ৰিক্সাৰ বিৰুদ্ধে চলি ধাৰাবাহিক অভিযান। ভয়ংকৰ যান জঁটৰ পৰা ৰক্ষা পাবৰ পৰা একশ্যন মোডত পৰিবহণ বিভাগ। লাইচেন্স ফিটনেছ নোহোৱা ই ৰিক্সা চলাচল বন্ধ ঘোষণা। আৰু বৈধ কাগজ পত্ৰ অবিহনে ই ৰিক্সা চলোৱা চালকক জৰিমনা। হয়, এটা ডাঙৰ খবৰ আহি পৰিছে। আপোনাৰ ঘৰত ই ৰিক্সা আছে নেকি? তেনে ক্ষেত্ৰত সাৱধান হওক, সকলো নথি পত্ৰ সাজু কৰি ৰাখক, নহ'লে যিকোনো মুহূৰ্তত আপুনি পৰিব পাৰে ভয়ংকৰ বিপদৰ সন্মুখীনত। তাৰপিছত অসমবাসী ৰাজক জনাইছে আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে এটা ডাঙৰ খবৰ, আহি গ'ল নতুন নিৰ্দেশনা। ৰাজপথত বাহন ওলোৱাৰ পূৰ্বে সাৱধান হওক আপুনি, কিয়নো হেৰুৱাব লাগিব হাজাৰ হাজাৰ টকা। সুৰাপান কৰি গাড়ী চলালে 10,000 টকাৰ জৰিমনা আৰু 6 মাহৰ জেল নিশ্চিত। আৰু পুনৰ একেবেল কৰিলে 15,000 টকাৰ জৰিমনাৰ লগতে 2 বছৰ পৰ্যন্ত জেল হ'ব নিশ্চিত। কেৱল এয়াই নহয়, ছিট বেল্ট ব্যৱহাৰ কৰি গাড়ী চলালে আপুনি 1,000 টকাৰ জৰিমনা বিয়া হ'ব। যদি আপুনি ছিট বেল্ট ব্যৱহাৰ কৰি গাড়ী নচলে তেনে ক্ষেত্ৰত আপুনি কিন্তু 1,000 টকাৰ জৰিমনা দিব লাগিব। হেলমেট নোহোৱাকৈ গাড়ী চলালে 1,000 টকাৰ জৰিমনাৰ লগতে 3 মাহলৈ বাতিল হ'ব লাইচেন্স। মোবাইল ফোন ব্যৱহাৰ কৰি গাড়ী চলালে আপুনি 500 টকা জৰিমনা বিয়া হ'ব আপোনাক। কেৱল এয়া নহয়, লাইচেন্স নোহোৱাকৈ গাড়ী চলালে 5,000 টকাৰ জৰিমনা বিয়া হ'ব। আৰু মোবাইল ফোন ব্যৱহাৰ কৰি গাড়ী চলালে 5,000 টকাৰ জৰিমনা বিয়া হ'ব। দুচকীয়া বাহনত 3 জন উঠিলে 1,000 টকাৰ জৰিমনা বিয়া হ'ব। ইঞ্চুৰেঞ্চ নোহোৱাকৈ গাড়ী চলালে 2,000 টকাৰ জৰিমনাৰ লগতে 3 মাহ জেল নিশ্চিত। বাৰে বাৰে এনে ভুল কৰিলে 4,000 টকাৰ জৰিমনা বিয়া হ'ব। প্ৰদূষণৰ প্ৰমাণপত্ৰ নাথাকিলে ভৰিব লাগিব 10,000 টকাৰ জৰিমনা আৰু 6 মাহৰ জেল। বিপদজনকভাৱে গাড়ী চলালে 5,000 টকাৰ জৰিমনা বিয়া হ'ব। ৰাজহুৱা পথত ষ্টাণ্ট বা ৰেচিং কৰিলে 5,000 টকাৰ জৰিমনা বিয়া হ'ব। অবলাদ কৰিলে 20,000 টকাৰ জৰিমনা বিয়া হ'ব। কম বয়সৰ ল'ৰা ছোৱালীয়ে গাড়ী চলালে 25,000 টকাৰ জৰিমনা আৰু 3 বছৰ পৰ্যন্ত জেল হ'ব নিশ্চিত। এইবছৰলৈ বাতিল কৰি দিয়া হ'ব বাহনৰ পঞ্জীয়ন। 25 বছৰলৈ নাপাব ড্ৰাইভিং লাইচেন্স। আহি গ'ল নতুন
নিৰ্দেশনা আৰু সকলে এই নিয়মকেইটা মানিব লাগিব। বন্ধু বান্ধৱীসকল আজিৰ মূল ভিডিঅ'খনত আপোনালোকক এইখিনি সৰু এটা ইনফৰমেশ্যন দিবলগীয়া আছিলে। ভিডিঅ'টি ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰক। চ' থেংক ইউ ফৰ ৱাচিং ফুল ভিডিঅ'।